আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 সায়েন্সৰ চেপ্টাৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয় এই চেপ্টাৰটো যিমানখিনি প্ৰশ্নাৱলীৰ লগতে অনুশীলনী কুৱেশ্যন আনসাৰসমূহ ডিসকাস কৰিম। সো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু আমাৰ এই সেৱা বাচ্চাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকে গোটেই বছৰটো মই গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ যি চেপ্টাৰ বিজ্ঞানৰ 7 নম্বৰ চেপ্টাৰ নিয়ন্ত্ৰণ আৰু সমন্বয় অৰ্থাৎ কন্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যনৰ যিমানখিনি তোমালোকৰ অনুশীলনীৰ তাৰোপৰি প্ৰশ্নাৱলীৰ যিমানখিনি কুৱেশ্যন আনসাৰ আছে গোটেইখিনি আজিৰ এইটো ভিডিঅ'ত ডিসকাস কৰিম। ইয়াৰ নেক্সট পাৰ্টত মই কি কৰিম তোমালোকৰ এই চেপ্টাৰটোৰ বিশেষকৈ এমসিকিউ খিনি মই দিম। গতিকে আজিৰ পাৰ্টটো তোমালোকে চাই তোমালোকে কুৱেশ্যন আনসাৰসমূহ ভালদৰে লিখি এইখিনি শিকি লোৱা। ইয়াৰ নেক্সট পাৰ্টত মই তোমালোকক এমসিকিউ খিনি দিম। ওকে, সো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু তোমালোকৰ ক্লাছ 10 বিজ্ঞানৰ গোটেইখিনি ক্লাছ মই কৰাই আছো, তাৰোপৰি মেথছখিনিও কৰাই আছো। গোটেইখিনি ক্লাছ যদি তোমালোকে এটেণ্ড কৰিব বিচাৰা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে প্লেলিষ্ট এটা আছে ক্লাছ 10 বুলি যিমানখিনি সাবজেক্ট ৱাইজ প্লেলিষ্ট বনোৱা আছে গোটেইখিনি ক্লাছ তোমালোকে এটেণ্ড কৰি ল'বা। তো এতিয়া তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু কুৱেশ্যন আনসাৰসমূহ ভালদৰে লিখি সেইখিনি লগে শিকি লোৱা আৰু ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। ওকে, তো এতিয়া ভিডিঅ'টো ভালদৰে চাই কুৱেশ্যন আনসাৰসমূহ লিখি লোৱা। সো মই তোমালোকৰ যি প্ৰশ্নাৱলীৰ লগতে অনুশীলনীৰ গোটেইখিনি কুৱেশ্যন আলোচনা কৰিম। ইয়াৰ নেক্সট পাৰ্টত মই তোমালোকৰ কাৰণে এইটো চেপ্টাৰৰ বিশেষকৈ এমসিকিউ লৈ আনিম। সো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক যিখিনি প্ৰশ্নাৱলী আৰু অনুশীলনীৰ কুৱেশ্যন আনসাৰখিনি দিম তোমালোকে সেইখিনি ভালদৰে লিখি এইখিনি মুখস্থ কৰি লোৱা। তো চোৱা তোমালোকৰ যি প্ৰশ্নাৱলী পৃষ্ঠা নং তোমালোকৰ যিটো কিতাপৰ 119ৰ 1 নম্বৰ কুৱেশ্যনটো যে প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি এইটো কুৱেশ্যনটো ভালদৰে লিখি লোৱা। যে প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্যসমূহ হ'ল তোমালোকে এনেদৰে টেবুল এটা বনাই ল'বা। ওকে, যে টেবুলত দিয়া থাকিব ক্ৰমিক নং, তাৰপিছত পাৰ্থক্যৰ ভিত্তি, ওকে, তাৰপিছত প্ৰতিক্ৰিয়া আৰু খোজ কঢ়া এনেকে লিখি ল'বা। এইটো পাৰ্থক্যৰ ভিত্তিটো তোমালোকে নিলিখিলে হ'ব, তথাপি তোমালোকৰ বুজাৰ কাৰণে মই দি দিছো, লিখিলে একদম বেষ্ট হ'ব। আৰু তো চোৱা যে পাৰ্থক্যৰ ভিত্তি আমি অৰ্থৰ ভিত্তিত যদি চাওঁ যে প্ৰতিক্ৰিয়া মানে কি, যে কোনো উদ্দীপনাৰ প্ৰতি হোৱা স্বয়ংক্ৰিয় অনৈচ্ছিক আৰু দ্ৰুত সঁহাৰি যেনে গৰম বস্তু চুই হাত আঁতৰোৱা এইটো কি প্ৰতিক্ৰিয়া। আনহাতে খোজ কঢ়া কি, যে সুচিন্তিত অৰ্থাৎ ঐচ্ছিক আৰু নিয়ন্ত্ৰিত গতি হ'ল খোজ কঢ়া। নেক্সট 2 নম্বৰ পইণ্টটো হ'ল যে সম্পূৰ্ণ অনৈচ্ছিক হ'ল প্ৰতিক্ৰিয়াত লিখিবা আৰু খোজ কঢ়াত লিখিবা সম্পূৰ্ণ ঐচ্ছিক, অৰ্থাৎ ঐচ্ছিক হ'ল কি খোজ কঢ়াটো এটা ঐচ্ছিক কাম। ওকে, নেক্সট যদি আমি চাওঁ চিন্তনৰ ক্ষেত্ৰত, তো চিন্তনৰ ক্ষেত্ৰত চোৱা যে প্ৰতিক্ৰিয়া কি হ'ব, যে চিন্তনৰ প্ৰয়োজন নাই, প্ৰতিক্ৰিয়াত নিজে নিজে হ'ব। কিন্তু খোজ কঢ়াৰ ক্ষেত্ৰত কি হ'ব, চিন্তনৰ প্ৰয়োজন হ'ব, অৰ্থাৎ তোমাৰ মগজুৱে যদি কয় এইটো কৰা তেতিয়া কৰিবা। নেক্সট 4 নম্বৰটো হ'ল যে নিয়ন্ত্ৰণ কেন্দ্ৰ। তো প্ৰতিক্ৰিয়া ক'ত নিয়ন্ত্ৰণ হয়, যে সুস্নানতন্ত্ৰৰ দ্বাৰা কি হয় নিয়ন্ত্ৰিত হয়। ক'ত নিয়ন্ত্ৰিত হয় এইটো, যে স্নায়ু ৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰিত। এইটো তোমালোকে ভালদৰে লিখি ল'বা যে স্নায়ু ৰজ্জু, এনেকে যে স্নায়ু ৰজ্জুৰ দ্বাৰা কি হয় প্ৰতিক্ৰিয়া নিয়ন্ত্ৰিত হয়। তো তোমালোকে এই বানানটো ভালদৰে লিখি ল'বা যে স্নায়ু ৰজ্জুৰ দ্বাৰা কি হয় নিয়ন্ত্ৰিত হয়। আনহাতে খোজ কঢ়াটো কি হয় মস্তিষ্কৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। তোমাৰ মগজুৱে যদি কয় খোজ কাঢ়িবলৈ যেতিয়া খোজ কাঢ়িব সম্পূৰ্ণ কি এইটো কি তোমাৰ ঐচ্ছিক কাম। তাৰ পিছৰটো হ'ল যে সময়। তো চোৱা প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত অতি সোনকালে সম্পন্ন হয়, আনহাতে খোজ কঢ়াৰ ক্ষেত্ৰত কি হয় তুলনামূলকভাৱে অধিক কি লাগে সময় লাগে। তো এটা উদাহৰণ মই যদি দিওঁ যে গৰম বস্তু চুই লগে হাত আঁতৰোৱাটো কি প্ৰতিক্ৰিয়া, আনহাতে নিজৰ ইচ্ছামতে খোজ কঢ়াটো কি হ'ব ঐচ্ছিক ক্ৰিয়া। ওকে, তো নেক্সট হয় 2 নম্বৰ কুৱেশ্যন যে দুটা নিউৰনৰ মাজত সংযোগী পথ বা চাইনেপছত কি ঘটে। এৰে উত্তৰ লিখিবা যে চাইনেপছ হৈছে দুটা নিউৰনৰ মাজৰ সংযোগস্থল। এটা নিউৰনৰ ডেনড্ৰাইটে উদ্দীপনা গ্ৰহণ কৰিলে বৈদ্যুতিক কি কৰে প্ৰেৰণাৰ সৃষ্টি হয়। এই প্ৰেৰণা নিউৰনটোৰ এক্সনৰ মাজেৰে গৈ শেষ প্ৰান্তত কি হয় উপনীত হয়। তাত কি হয় যে নিউৰ ট্ৰান্সমিটাৰ নামৰ ৰাসায়নিক পদাৰ্থ নিঃসৃত হয়, যিয়ে চাইনেপছ অতিক্ৰম কৰি পৰৱৰ্তী নিউৰনত নতুন বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে। এইদৰে এক নিউৰনৰ পৰা আন নিউৰনলৈ কি কৰে স্নায়ু প্ৰেৰণা সঞ্চালিত হয়। 3 নম্বৰ চোৱা যে মগজুৰ কোন অংশই দেহৰ লৰচৰ আৰু সমতা ৰক্ষা কৰাত সহায় লয়। ইয়াৰ উত্তৰ চোৱা যে মগজুৰ পশ্চাৎ অংশত অৱস্থিত চেৰিবেলামে দেহৰ লৰচৰ আৰু সমতা ৰক্ষাৰ কাম কৰে। ই পেশীৰ গতি নিয়ন্ত্ৰণ, শৰীৰৰ ভাৰসাম্য বজাই ৰখা আৰু চলন ফুৰণ সুসম্বন্ধিত কৰাত কি কৰে সহায় কৰে। সেয়ে চেৰিবেলামক কি বোলে দেহৰ ক্ষমতা আৰু গতিৰ নিয়ন্ত্ৰণ কেন্দ্ৰ বুলি জনা যায়। 4 নম্বৰ কুৱেশ্যন চোৱা আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ পাওঁ। উত্তৰ চোৱা নাকৰ ভিতৰত থকা ঘ্ৰাণগ্ৰাহী স্নায়ুতন্ত্ৰৰ ডেনড্ৰাইটত ধূপকাঠিৰ গোন্ধৰ সংবেদক সঁহাৰি জনায়। এই সংবেদকৰ দ্বাৰা উৎপন্ন স্নায়ু প্ৰেৰণা ঘ্ৰাণ স্নায়ুৰ জৰিয়তে মগজুলৈ প্ৰেৰিত হয়। মগজুৱে এই প্ৰেৰণা বিশ্লেষণ কৰি গোন্ধটো কি হয় চিনাক্ত কৰে। 5 নম্বৰ কুৱেশ্যন চোৱা
যে প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি? উত্তৰ চোৱা, প্ৰতিক্ৰিয়াত মগজুৱে প্ৰত্যক্ষভাৱে অংশ নলয়, কাৰণ এই ক্ৰিয়াত সুস্নায়ুকাণ্ডৰ পৰাই কি হয়, কাৰ্যকৰী পেশীলৈ পোনপটীয়াকৈ বাৰ্তা যায়। কিন্তু এই ক্ৰিয়াৰ তথ্য মগজুলৈ যায় আৰু তাৰ স্মৃতিস্বৰূপে সংৰক্ষিত হৈ যায়। তাৰ ফলত ভৱিষ্যতে একেধৰণৰ পৰিস্থিতি হলে কি হয়, দ্ৰুত সঁহাৰি লাভ কৰে। অ'কে, তো নেক্সট চোৱা প্ৰশ্নাৱলী তোমালোকৰ পেজ নং 122 এক নম্বৰ কুৱেশ্যনটো কি কৈছে যে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি? তো চোৱা, যে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বা হৰমন হৈছে বিশেষ ৰাসায়নিক যৌগ যিয়ে উদ্ভিদৰ বৃদ্ধি, বিকাশ আৰু পৰিৱেশৰ প্ৰতি কি দিয়ে, যে সঁহাৰি নিয়ন্ত্ৰণ কৰে। এইবোৰ উৎপাদন স্থানৰ পৰা কি ক্ৰিয়া কৰা স্থানলৈ ব্যাপন প্ৰক্ৰিয়াৰে প্ৰেৰিত হয়। প্ৰধান উদ্ভিদ হৰমনসমূহ কি কি? অক্সিন, জিবাৰেলিন, তাৰপিছত চাইটোকাইনিন, তাৰপিছত এপচাইচিক এচিড, এইখিনি হ'ল যে উদ্ভিদৰ সঞ্জীৱনী বা হৰমন। তো নেক্সট চোৱা 2 নম্বৰ, যে নীলাজী বনৰ পাতৰ চলন আৰু কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাৰ মাজত কি পাৰ্থক্য আছে? তো উত্তৰ তোমালোকে টেবুলটো এনেদৰে সজাই ল'বা। পাৰ্থক্যৰ ভিত্তি আমি যদি কওঁ অৰ্থৰ সাপেক্ষে তোমালোকে লিখিবা যে নীলাজী বনৰ পাতৰ চলন কি হয়, উদ্দীপকৰ প্ৰতি সাময়িক সঁহাৰি দিয়ে, আৰু কাণ্ডৰ কুঁহিপাতৰ পোহৰ অনুবেগ কি হয়, চোৱা যে পোহৰৰ প্ৰতি দীৰ্ঘস্থায়ী সঁহাৰি দিয়ে। অ'কে, তাৰপিছত 2 নম্বৰ লিখিবা যে নীলাজী বনৰ পাতৰ চলনত যে কোষৰ আকৃতিৰ সাময়িক পৰিৱৰ্তন হয়, আনহাতে উদ্ভিদৰ বৃদ্ধিৰ কি হয়, দিশ সলনি হয়। এনেদৰে লিখি ল'বা টেবুলত। নেক্সট 3 নম্বৰ, যে বৃদ্ধিৰ লগত সম্পৰ্ক কেনেকুৱা? চোৱা যে নীলাজী পাতৰ চলনৰ ক্ষেত্ৰত যদি আমি চাওঁ যে বৃদ্ধিৰ লগত জড়িত নহয়, আনহাতে ইফালে কি হয়, এইটো বৃদ্ধিৰ লগত জড়িত হয়। 4 নম্বৰটো চোৱা যে বৃদ্ধিৰ ওপৰত নিৰ্ভৰশীলতা কেনেকৈ কৰে? যে বৃদ্ধিৰ ওপৰত নিৰ্ভৰ নকৰে, আৰু এইটোৰ ক্ষেত্ৰত কি কৰে, বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে। নেক্সটটো যদি আমি স্থায়িত্বৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে অস্থায়ী হ'ব, আৰু এইটোৰ ক্ষেত্ৰত কি হ'ব, স্থায়ী হ'ব। নেক্সট 3 নম্বৰ কুৱেশ্যন চোৱা যে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া। তো ইয়াৰে উত্তৰ কি হ'ব, যে অক্সিন হৈছে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ প্ৰধান সঞ্জীৱনী পদাৰ্থ। অক্সিনে কি কৰে, কোষৰ দীৰ্ঘ বৃদ্ধি ঘটাই উদ্ভিদৰ কি কৰে, বৃদ্ধি ত্বৰান্বিত কৰে। 4 নম্বৰ কুৱেশ্যন চোৱা, কোনো আধাৰৰ চাৰিওফালে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ কি কৰে, সহায় কৰে। তেতিয়া চোৱা ইয়াৰ উত্তৰটো লিখি লোৱা যে অক্সিনে কোষৰ দৈৰ্ঘ্য বৃদ্ধি কৰাত সহায় কৰে। যেতিয়া কোনো আধাৰৰ সংস্পৰ্শত আকৰ্ষ আহে, তেতিয়া আধাৰৰ প্ৰত্যক্ষ সংস্পৰ্শত থকা অংশতকৈ নথকা অংশত অক্সিনৰ গাঢ়তা বাঢ়ে। ফলত সেই অংশৰ কোষবোৰ দীঘল হয় আৰু আকৰ্ষটো আধাৰটোৰ চাৰিওফালে বক্ৰাকাৰে বৃদ্ধি পায়। এইদৰে অক্সিনে আধাৰৰ চাৰিওফালে কি হয়, আকৰ্ষৰ বৃদ্ধি ঘটায়। তো 5 নম্বৰ কুৱেশ্যন চোৱা যে জ্বলানুবেগী পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰা। উত্তৰ, যে পানী বা আৰ্দ্ৰতাৰ প্ৰতি উদ্ভিদৰ শিপাই দেখুওৱা বৃদ্ধিৰ অভিমুখীকৈ জ্বলানুবেগী বোলা হয়। শিপা সদায় পানীৰ উৎসৰ ফালে বাঢ়ি যায়, যাক ধনাত্মক জ্বলানুবেগী বোলা হয়। তো তলত পৰিঘটনা প্ৰমাণ কৰিবৰ বাবে এটা সহজ পৰীক্ষামূলক আৰ্হি দিয়া হৈছে যে প্ৰয়োজনীয় সামগ্ৰী লাগিব এটা ডাঙৰ স্বচ্ছ পাত্ৰ বা টব, পৰিষ্কাৰ শুকান বালি, আৰু এটা সৰু সুস্থ মটৰ মাহ বা মুগ মাহৰ পুলি, আৰু এটা কি লাগিব, সৰু ৰন্ধ্ৰযুক্ত পাত্ৰ, যেনে সৰু পাত্ৰ এটা ল'ব পাৰা। তো পৰীক্ষাৰ পদ্ধতিসমূহ এনেদৰে লিখি দিবা যে ডাঙৰ পাত্ৰটো বালিৰে প্ৰায় সম্পূৰ্ণ পূৰ্ণ কৰা, তাৰপিছত বালিৰ মাজত মটৰ মাহৰ পুলিটো সজোৰে গাঁত কৰি ৰোপণ কৰা, তাৰপিছত পুলিটোৰ পৰা 5-6 চেণ্টিমিটাৰ দূৰত্বত এটা ৰন্ধ্ৰযুক্ত সৰু পাত্ৰ বালিৰ ভিতৰত পুতি পেলোৱা। তাৰপিছত ৰন্ধ্ৰযুক্ত পাত্ৰটো পানীৰে ভৰাই দিয়া যাতে পানী বালিৰ মাজেৰে লাহে লাহে চুই যায়। পাত্ৰটো এটা পোহৰ আৰু বায়ু চলাচল কৰা ঠাইত 4-5 দিনলৈ ৰাখি নিয়মিতভাৱে পৰ্যবেক্ষণ কৰা। তো পৰ্যবেক্ষণ কৰিলে কেইদিনমান পিছত তুমি দেখা পাবা যে পুলিটোৰ শিপাবোৰে পানীৰ পাত্ৰটো থকা দিশত বেঁকা হৈ বাঢ়িছে, আৰু পানীৰ উৎসৰ পৰা আঁতৰি যোৱা দিশলৈ শিপা কম বাঢ়িছে। তো এইটোৰ পৰা আমি কি সিদ্ধান্তত ল'ব পাৰোঁ যে এই পৰীক্ষাৰ পৰা প্ৰমাণ হয় যে উদ্ভিদৰ শিপাই পানীৰ উপস্থিতি চিনাক্ত কৰি সেইফালে নিজৰ বৃদ্ধিৰ দিশ সলনি কৰে, অৰ্থাৎ উদ্ভিদৰ শিপা পানীৰ প্ৰতি ধনাত্মক জ্বলানুবেগী প্ৰতিক্ৰিয়া কি কৰে, প্ৰদৰ্শন কৰে। নেক্সট প্ৰশ্নাৱলী পেজ নং তোমালোকক 125ত চোৱা। 1 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে প্ৰাণী দেহত ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়। তো উত্তৰ চোৱা যে প্ৰাণী দেহত অন্তঃস্ৰাৱী গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমন নামৰ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে ৰাসায়নিক সমন্বয় ঘটে। এই হৰমনবোৰ তেজৰ জৰিয়তে দেহৰ বিভিন্ন কলা আৰু অংগলৈ প্ৰেৰিত হয় আৰু তাৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে। উদাহৰণস্বৰূপে থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন নিঃসৰণ কৰে, যিয়ে কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ কি কৰে, বিপাক নিয়ন্ত্ৰণ কৰে। 2 নম্বৰ চোৱা যে আয়োডিন পুষ্ট লৱণ
কিয় আৱশ্যক? উত্তৰ চোৱা যে ইয়াত প্ৰয়োজনীয় পৰিমাণৰ আয়োডিন থাকে আৰু থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰমনৰ সংশ্লেষণৰ বাবে আয়োডিন আৱশ্যকীয়। থাইৰক্সিনে দেহৰ বিপাকীয় কি কৰে ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। আয়োডিনৰ অভাৱত কি হয় গৰল ৰোগ হয়। নেক্সট 3 নম্বৰ কুৱেশ্যন যে আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰণ ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয়? ইয়াৰ উত্তৰ চোৱা যে এড্ৰিনেলিন তেজত নিঃসৰিত হলে হৃদস্পন্দনৰ কি হয় গতি বৃদ্ধি পায়, যাৰ ফলত পেশীত কি হয় অক্সিজেনৰ যোগান বাঢ়ে। তাৰপিছত পাচন তন্ত্ৰ আৰু ছালৰ তেজৰ যোগান হ্ৰাস পায় আৰু কংকাল পেশীলৈ কি হয় তেজ প্ৰবাহিত হয়। নেক্সট 3 নম্বৰ যে শ্বাস প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায় আৰু ৰক্তচাপ বৃদ্ধি পায়। এই সঁহাৰিবোৰ একগোট হৈ আকস্মিক পৰিস্থিতিৰ সন্মুখীন হলে যুঁজ বা পলায়ন প্ৰতিক্ৰিয়া কি হয় সৃষ্টি কৰে। 4 নম্বৰ কুৱেশ্যন চোৱা কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী কিয় দিয়া হয়? ইয়াৰ উত্তৰ চোৱা যে অগ্নাশয়ৰ দ্বাৰা ইনচুলিনৰ নিঃসৰণ কম হলে বা নহলে তেজত কি হয় গ্লুকোজৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত ডায়েবেটিছ ৰোগ হয়। ইনচুলিনে অতিৰিক্ত গ্লুকোজ গ্লাইকোজেনলৈ কি কৰে ৰূপান্তৰ কৰি তেজৰ গ্লুকোজ নিয়ন্ত্ৰণ কৰে। সেই ডায়েবেটিছ ৰোগীৰ তেজৰ গ্লুকোজ পৰিমাণ নিয়ন্ত্ৰণ কৰিবলৈ কি দিয়া হয় ইনচুলিনৰ বেজী দিয়া হয়। নেক্সট তোমালোকৰ অনুশীলনীৰ কুৱেশ্যন এনচাৰসমূহ 1 নম্বৰ কুৱেশ্যন আমাক কি কৈছে তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ? যে চাইটোকাইনিন অৰ্থাৎ অপশ্যন কোনটো হৈ যাব ডি হৈ যাব শুদ্ধ উত্তৰ যে চাইটোকাইনিন। 2 নম্বৰ চোৱা যে দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি বুলি কোৱা হয়? যে দুটা নিউৰনৰ মাজৰ খালী ঠাইক সাইনেপছ বোলা হয়। সাইনেপছ অপশ্যন কোনটো হ'ব বি হ'ব। 3 নম্বৰ চাও যে মগজুৱে কি কাম কৰে? মগজুৱে ইয়াৰে অপশ্যন ডি হ'ব যে ভাব আৰু চিন্তা কৰা, হৃদস্পন্দন নিয়ন্ত্ৰণ আৰু দেহৰ ক্ষমতা আটাইখিনি কৰে, গতিকে অপশ্যন ডি হ'ব যে ওপৰৰ আটাইকেইটা। 4 নম্বৰ কুৱেশ্যন আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ'ব ভাবাচোন। ইয়াৰ উত্তৰ যে গ্ৰাহক অংগ হৈছে বিশেষ কোষ বা কোষসমূহে যিয়ে পৰিৱেশৰ পৰিৱৰ্তন ধৰা পেলাই মস্তিষ্কলৈ কি কৰে সংকেত প্ৰেৰণ কৰে। মস্তিষ্কই সেই কি কৰে অনুযায়ী নিৰ্দেশ দিয়ে। গ্ৰাহক অংগই কি কৰে সঠিকভাৱে কাম নকৰিলে বিপদজনক পৰিস্থিতিৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে ছালৰ তাপ গ্ৰাহকে কাম নকৰিলে আমি জুইৰ তাপ অনুভৱ নকৰাকৈ কি পুৰি যায় হাত পুৰি পেলাব পাৰোঁ। নেক্সট 5 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে নিউৰন গঠনৰ এটা কি কৰিব লাগে চিত্ৰ আঁকিব লাগে আৰু ইয়াৰ কাৰ্য আমি কি কৰিব লাগে বৰ্ণনা কৰিব লাগে। ইয়াৰ উত্তৰটো তোমালোকে চোৱা যে প্ৰথমতে নিউৰনৰ চিত্ৰটো এনেদৰে আঁকিবা আৰু নিউৰনৰ এইখিনি ভালদৰে ডেনড্ৰইড দেহ কোষ কেন্দ্ৰ এক্সন তাৰপিছত প্ৰান্তীয় শাখা এইখিনি ভালদৰে তোমালোকে দিবা। অ'কে, তো চিত্ৰটো ভালদৰে আঁকি ল'বা। তাৰপিছত তলত লিখি দিবা যে কাৰ্য নিউৰনৰ মুখ্য কাৰ্য হ'ল নিউৰনৰ সহায়ত স্নায়ু প্ৰেৰণা আমাৰ দেহত সঞ্চালিত হয়। নিউৰনে পৰিৱেশৰ পৰা তথ্য আহৰণ কৰি তাক বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ কি কৰে সঞ্চালিত কৰে। অ'কে, চ' এইটো হ'ল নিউৰনৰ কাৰ্য। ঠিক আছে, তো তোমালোকে চিত্ৰটো ভালদৰে বহীত আঁকি লোৱা। ভিডিঅ'টো পজ কৰি ল'বা, তেতিয়া তোমালোকৰ চিত্ৰটো ভালদৰে দেখা যাব। মই আকৌ দেখুৱাই দিছোঁ। অ'কে, এতিয়া চোৱা নেক্সট 6 নম্বৰ কুৱেশ্যন যে উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয়? উত্তৰ চোৱা যে উদ্ভিদৰ কাণ্ড সদায় পোহৰৰ ফালে বেঁকা হয়, আনহাতে শিপাই পোহৰৰ পৰা আঁতৰি যায়। এই কাণ্ডৰ পোহাৰ অভিমুখী বেঁকা গতিৰ মূল কাৰণ হৈছে অক্সিন নামৰ হৰমন। অক্সিন কাণ্ডৰ কি কৰে অগ্ৰভাগত উৎপন্ন হয়। যেতিয়া কাণ্ডৰ অগ্ৰভাগত পোহৰ পৰে তেতিয়া অক্সিনবোৰ কাণ্ডৰ ছাদ পৰা ফাললৈ গতি কৰে আৰু সেই ফালৰ কোষবোৰক দীঘল হ'বলৈ উদ্দীপিত কৰে, ফলত কাণ্ডডাল কি হয় পোহৰৰ দিশত হেলনীয়া হৈ পৰে। নেক্সট চোৱা যে স্নায়ুৰজ্জুত আঘাত হ'লে কেনে ব্যাঘাত ঘটে? উত্তৰ চোৱা যে স্নায়ুৰজ্জু অৰ্থাৎ স্পাইনেল কৰ্ড হৈছে মস্তিষ্ক আৰু শৰীৰৰ বাকী অংশৰ মাজৰ যোগাযোগৰ মুখ্য পথ। গতিকে যদি স্নায়ুৰজ্জুৰ কোনো অংশত আঘাত লাগে তেন্তে শৰীৰৰ পৰা মস্তিষ্কলৈ যোৱা অনুভূতিৰ বাৰ্তা আৰু মস্তিষ্কৰ পৰা শৰীৰলৈ যোৱা নিৰ্দেশৰ বাৰ্তা উভয়ে কি হয় যথাযথভাৱে সঞ্চালিত হ'ব নোৱাৰে আৰু বাধাগ্ৰস্ত হয়। 8 নম্বৰ কুৱেশ্যন চোৱা যে উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়? উত্তৰ উদ্ভিদে উদ্ভিদৰ শৰীৰৰ কাৰ্যকলাপসমূহ সমন্বয় কৰিবলৈ হৰমন নামৰ বিশেষ ৰাসায়নিক পদাৰ্থৰ কি লয় সহায় লয়। এই উদ্ভিদ হৰমনসমূহে উদ্ভিদৰ বিভিন্ন অংগৰ বৃদ্ধি বিকাশ ফল ফুল ধৰা আৰু পৰিৱেশৰ পৰিৱৰ্তন যেনে পোহৰ স্পৰ্শ গুৰুত্বৰ প্ৰতি উপযুক্ত সঁহাৰি প্ৰদান কৰি ৰাসায়নিক সমন্বয় সাধন কৰে। 9 নম্বৰ কুৱেশ্যন চোৱা যে উদ্ভিদৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন? উত্তৰ চোৱা জীৱদেহৰ ভিতৰত চলি থকা সকলো ক্ৰিয়াকলাপ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এখন সুসংহত নিয়ন্ত্ৰণ আৰু সমন্বয় তন্ত্ৰৰ আৱশ্যক। বিশেষকৈ বহুকোষী জীৱবোৰত
এই সমন্বয় তন্ত্ৰ অতি গুৰুত্বপূৰ্ণ কাৰণ এই জীৱবোৰে খাদ্য গ্ৰহণ, শ্বসন, তেজ চলাচল, বৰ্জ্য পদাৰ্থ নিৰ্গমন আদি বিভিন্ন জটিল জৈৱিক প্ৰক্ৰিয়া অবিৰতভাৱে চলাই নিয়ে। এই ক্ৰিয়াবোৰ সঠিক সময়ত আৰু উপযুক্তভাৱে সংঘটিত হ'বলৈ এখন সুব্যৱস্থিত নিয়ন্ত্ৰণ তন্ত্ৰৰ প্ৰয়োজন হয়। 10 নম্বৰ চোৱা যে ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজৰ পাৰ্থক্য কেনেকৈ উলিয়াবা। উত্তৰ চোৱা যে প্ৰতিক্ৰিয়া হৈছে এক স্বয়ংক্ৰিয়, দ্ৰুত আৰু অনিচ্ছাকৃত সঁহাৰি যিকোনো উদ্দীপনা পাই তাতে সংঘটিত হয়। কিন্তু ঐচ্ছিক ক্ৰিয়া সম্পন্ন কৰিবলৈ ব্যক্তিৰ সচেতন ইচ্ছা আৰু চিন্তাৰ প্ৰয়োজন হয়, যেনে খোজ কঢ়া আৰু এখন ঐচ্ছিক ক্ৰিয়া। 2 নম্বৰ চোৱা যে চকুৰ তাৰকা, পৰ্দাৰ আকাৰ সলনি হোৱা বা হাতত জুই লগা দেখা পোৱা আদি প্ৰতিক্ৰিয়াবোৰ মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। আনহাতে নাচ বাগান তাৰপিছত খোজ কঢ়া, বল খেলোৱা আদি ঐচ্ছিক নিয়ন্ত্ৰণবোৰৰ নিয়ন্ত্ৰণ চেৰিবেলাম নামৰ মস্তিষ্কৰ অংশই কৰে। 11 নম্বৰ কুৱেশ্যন চোৱা যে প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰ আৰু হৰমনৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা। উত্তৰ চোৱা যে প্ৰাণীৰ স্নায়ুতন্ত্ৰ আৰু হৰমনৰ তন্ত্ৰৰ মাজত তুলনাসমূহ হ'ল যে স্নায়ুতন্ত্ৰই বৈদ্যুতিক আৱেগৰ জৰিয়তে বাৰ্তা সঞ্চালন কৰে, আনহাতে হৰমন তন্ত্ৰই ৰাসায়নিক পদাৰ্থ অৰ্থাৎ হৰমনৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰে। স্নায়ৱিক আৱেগবোৰ অতি দ্ৰুতবেগী হয়, গতিকে ইয়াৰ প্ৰতিক্ৰিয়া ক্ষিপ্ৰ। হৰমনবোৰ তেজৰ জৰিয়তে গতিশীল হয় বাবে ইয়াৰ প্ৰতিক্ৰিয়া তুলনামূলকভাৱে লেহেমীয়া। স্নায়ু সংকেত নিৰ্দিষ্ট লক্ষ্য অংগ বা কোষলৈকে গৈ পায়, গতিকে ইয়াৰ প্ৰভাৱ সীমিত, কিন্তু হৰমন তেজৰ লগত গোটেই শৰীৰত বিয়পি পৰে আৰু উপযুক্ত গ্ৰাহক অৰ্থাৎ ৰিচেপ্টৰ থকা সকলো কোষতে ক্ৰিয়া কৰে, গতিকে ইয়াৰ প্ৰভাৱ বহল আৰু দীৰ্ঘস্থায়ী। তো নেক্সট চোৱা যে নীলাজীৱনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ পাৰ্থক্য ব্যাখ্যা কৰা। চোৱা যে নীলাজীৱনৰ পাতৰ চলন অৰ্থাৎ স্পৰ্শ পাই সৰি পৰা হৈছে উদ্দীপনাৰ প্ৰতি এক যান্ত্ৰিক সঁহাৰি। এই চলনৰ লগত পাতৰ বৃদ্ধি বা বিকাশৰ কোনো সম্পৰ্ক নাই, লগতে ইয়াত স্নায়ুতন্ত্ৰৰ কোনো ভূমিকা নাই। আনহাতে আমি ভৰি চলাওঁতে সম্পূৰ্ণ অংগটোৰ অৱস্থান সলনি হয়। এই চলন স্নায়ুৰ দ্বাৰা নিয়ন্ত্ৰিত, পেশীৰ সংকোচন প্ৰসাৰণৰ ফলত হয়, যাৰ বাবে বিশেষ প্ৰটিনৰ প্ৰয়োজন হয় আৰু ই উদ্দীপনাৰ প্ৰতি সচেতন বা প্ৰতিফলিত সঁহাৰি হিচাপে সংঘটিত হয়। সো আজিৰ এইটো চেপ্টাৰৰ গোটেইখিনি কুৱেশ্যন আনসাৰ, তাৰোপৰি যিমানখিনি অনুশীলনী কুৱেশ্যন আনসাৰসমূহ শেষ হ'ল। ইয়াৰ নেক্সট পাৰ্টত মই তোমালোকক MCQ খিনি দি নেক্সট চেপ্টাৰলৈ আগবাঢ়িম। অ'কে, সো ভিডিঅ'টো তোমালোকে লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যন বা পিন কমেণ্টত দি ৰাখিম, কাৰণ হোৱাটছআপ চেনেলত মই তোমালোকক ফ্ৰী অফ কষ্টত PDF-সমূহ দি থাকিম। আৰু ইউটিউবতো মই তোমালোকক ফ্ৰীতে ক্লাছখিনি কৰাই আছো। তোমালোকে একো টেনশ্যনৰ দৰকাৰ নাই, জাষ্ট তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। অ'কে, সো আজিলৈ আহিছোঁ, বাই বাই, টেক কেয়াৰ।